বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত চলিছে মানাহ উৎসৱৰ ব্যাপক আয়োজন। অহা 25 জানুৱাৰীৰ পৰা 30 জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব মানাহ মহোৎসৱ। এই মহোৎসৱৰ লগত সংগতি ৰাখি আজি স্থাপন কৰা হয় লাইখুটা। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে মানাহ মহোৎসৱ উদযাপন সমিতিৰ সভাপতি তথা আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ উপাধ্যক্ষ সুভাষ তিৰ্কী, চৌধুৰী টি এণ্ড ইণ্ডাষ্ট্ৰিজৰ সঞ্চালক পৃথিৱী বসুমতাৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। প্ৰতি বছৰে মানাহ মহোৎসৱলৈ আগমন ঘটে ভিন্ন প্ৰান্তৰ লোকৰ। পূৰ্বৰ দৰে এইবাৰো পৰ্যটকসকলে উপভোগ কৰিব মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুৰ মুক্ত বিচৰণৰ নান্দনিক দৃশ্য। সমান্তৰালভাৱে আনন্দ ল'ব পাৰিব মানাহ মহোৎসৱৰ। বিভিন্ন কলা, কৃষ্টি, সংস্কৃতি প্ৰদৰ্শন, থলুৱা খাদ্য সম্ভাৰ, পাৰিপাৰ্শ্বিক দিশৰ কাৰ্যসূচীৰেই হওক বা আন কাৰ্যসূচীয়েই হওক, পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ বিশেষ উদ্যোগ গ্ৰহণ কৰিছে উদযাপন সমিতিয়ে। আমি বিশেষকৈ মানাহ মহোৎসৱৰ আজি লাইখুটা স্থাপন কৰিলোঁ। আজি এই মূল খুঁটা স্থাপন কৰিয়ে আমি অহা এই মাহৰে জানুৱাৰী মাহৰ 25ৰ পৰা 30লৈকে হ'ব লগা মানাছ ফেষ্টিভেলত যোৱাবাৰৰ নিচিনাকেই ইয়াত বিভিন্ন কাৰ্যসূচীৰে আমি বাৰেবৰণীয়া কলা, কৃষ্টি, সংস্কৃতি আৰু বিভিন্ন ধৰণৰ ইনভাইৰমেণ্টেলে হওক বা ৱাইল্ড লাইফ হওক বা পৰ্যটকক আকৰ্ষিত কৰিব পৰা বিভিন্ন আহিলা, বিভিন্ন খেল ধূল, যেনেকৈ আমাৰ ইয়াতে প্ৰিন্স ভিলেজত আৰু মানাহৰ দাঁতিকাষৰীয়া অঞ্চলত আমি বিভিন্ন জাতি জনগোষ্ঠী আমি বসবাস কৰি আছোঁ। আৰু প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ নিজৰ কলা, কৃষ্টি, সংস্কৃতি, খাদ্য সম্ভাৰ বজাই ৰাখিছে আৰু তাৰো এটা ধুনীয়া সুন্দৰ বজাৰ এখন হ'ব। আমি পৰ্যটকক আকৰ্ষিত কৰাৰ কাৰণে অকল খাদ্য সম্ভাৰেই নহয়, কলা কৃষ্টিয়েই নহয়, বিভিন্ন ধৰণৰ আমি ইয়াতে এই 5 দিনত বিভিন্ন ধৰণৰ বিপণী আমি ইয়াতে প্ৰকাশ কৰিম। পূৰ্বৰ বছৰৰ দৰে এইবাৰো এই মহোৎসৱত দেশী বিদেশী পৰ্যটকৰ সমাগম ঘটিব বুলি আশাবাদী উদযাপন সমিতি। এক অনন্য অভিজ্ঞতাৰ সাক্ষী হ'ব পৰ্যটকসকল। মুছলপুৰৰ পৰা সুবৰ্ণ পাঠক, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।